হয় মুহূৰ্তত মই উপস্থিত আছো আনোৱাৰ বেগমৰ বাসগৃহত আৰু পুৱাৰ ভাগত এটা খবৰ আহিছিল যে সোয়াইন ফ্লুত আক্ৰান্ত হৈ মহিলাগৰাকীয়ে মৃত্যু মুখত পৰিছে। মই বৰ্তমান ইয়াৰ পৰিৱেশ দেখুৱাই আছো। এইদৰে আচলতে পশু চিকিৎসকৰ দল আহি ইয়াত উপস্থিত হৈছে। কিয়নো যিগৰাকী মহিলা মৃত্যুবৰণ কৰিছে সেই মহিলাগৰাকী বাসগৃহত উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে পশু চিকিৎসকৰ দল। কিয়নো যিটো ভাইৰাছে আচলতে আক্ৰমণ কৰিছে সেই মহিলাগৰাকীক, সেই ভাইৰাছটো সচৰাচৰ গাহৰি গাত পোৱা যায়, কিন্তু গাহৰিৰ গাত পোৱা এটা ভাইৰাছে ইতিমধ্যে দেখিবলৈ পোৱা গৈছে এগৰাকী মহিলা প্ৰাণ কাঢ়ি লৈ গৈছে। তাকে লৈ এতিয়া আতংকৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলত। আৰু সেই মুহূৰ্তত মই দেখুৱাইছো কিদৰে আচলতে ইয়াত কি হৈছিলে। মোৰ লগত এই মুহূৰ্তত তেখেতৰ মহিলাগৰাকীৰ স্বামী আছে মোৰ লগত। মই তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। ভাঙি পাতি তাৰপিছত তেওঁ যে কাহ আছে সেইটোও কৈছে, গাটো দুৰ্বল সেইটোও কৈছে, তেওঁ কিবা কিবি টেষ্ট লিখিব কৈছে। কিন্তু চেলাইনটো আমি সন্ধিয়াত মাৰি পেলাইছিলে এটা চেলাইনটো মাৰাৰ পিছতে সোমবাৰে অলপমান এটা উশাহ লোৱাত কষ্ট হৈ আছে। তেওঁ ঢুকাইছে কেতিয়া? এইটো 6 তাৰিখত। 6 তাৰিখে ঢুকাইছে। ইতিমধ্যে স্বাস্থ্য বিভাগৰ যি ৰিপৰ্ট মতে তেওঁ H1N1 সোয়াইন ফ্লু ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছে বুলি কৈছে। কি ক'ব? নাই, নগাঁৱৰ পৰা যেতিয়া আমাৰ 3 ৰাতি ৰখাৰ পাছত যেতিয়া আমাক ৰিলিজ দিলে, ৰেফাৰ দিলে গুৱাহাটীলৈ, তেতিয়া তেওঁলোকে কৈছে ইনফ্লুৱেঞ্জা, নিউমনিয়া। তেতিয়া তাত নগাঁৱত কিন্তু এইবিলাকৰ কথা কোৱা নাই, তাতো তেওঁলোকে একো কোৱা নাই। আমি তাত নি পেলাই 4 তাৰিখত এডমিশ্যন দিলো। 4 তাৰিখত ৰাতি গ'ল, 5 তাৰিখত ৰাতি গ'ল, 5 তাৰিখত ৰাতি 7টা মানৰ পৰা ভেন্টিলেশ্যন লগাইছে। এতিয়া আপোনালোকৰ ঘৰত আৰু তেনেকুৱা কিবা? নাই, কাৰো নাই, আমাৰ নাই। আপোনাৰ যি পত্নী তেজপুৰলৈ গৈছিল বুলি তেজপুৰতে বেমাৰটো আৰম্ভ হৈছিল নেকি? নাই, তেজপুৰ 5 মাইলহে গৈছিলে। আপোনাৰতো আমাৰ মুছলিম এলেকা আৰু যোৱা দেৰি হোৱা নাই, তাত একো খোৱা বোৱাও কৰা নাই, খালি গৈছে আৰু আহি গৈছে। সেইটো মানে বিদেশত ভ্ৰমণ নহয়, এইটো মানে তেজপুৰ 5 মাইল। মানে কি ঘটনাটো আচলতে কি হৈছিলে, কি কাৰণে অসুখ লৈ গৈছে সেইদিনাখন? তেজপুৰ যে গৈছিলে সেইদিনাখন তাৰ গাতে জ্বৰ আৰু কাহ আছে, কাৰণ ঈদৰ আগদিনাখন আছিল 27 তাৰিখ। গোস্বামী ছাৰে সুধিছে কেতিয়াৰ পৰা জ্বৰটো আছে বা কাহটো কেতিয়াৰ পৰা, তেতিয়া কৈছে 27 তাৰিখ। জ্বৰ কাহ হোৱাৰ পিছতে ক'লৈ লৈ গৈছিলে? প্ৰথমে এনেই গৈছিলে, মানে আমাৰ ঘৰৰ পৰা লৈ গৈছিলে মোৰ ছোৱালী এই চামাগুৰি গোস্বামী ছাৰৰ ওচৰলৈ। তাৰপিছত তেওঁ মানে তাত টেষ্ট মেষ্ট লিখিছে কিবা কিবি আৰু দাৱাই চাৱাই দিলে। কিন্তু চেলাইনটো আমি সন্ধিয়াৰ পিছত মাৰি পেলাইছিলো। চেলাইনটো তেওঁ মাৰিবলৈ কোৱাও নাই, আমি মাৰি পেলাইছো। মাৰাৰ পিছতে কাহটো স্পীড হৈ গ'লগৈ ভিতৰত। তাৰপিছত ক'লৈ লৈ গ'ল? নগাঁও হেল্থ প্লেনেট হস্পিটেল এখন আছে, এই ৰেলৱে অভাৰ ব্ৰিজটোৰ চুকত, তাত 3 দিন মানে ৰাখিছে। এতিয়া সোয়াইন ফ্লু হৈছে বুলি কিছু ৰিপৰ্টত আহিছে, কি ক'ব? এইটো সোয়াইন ফ্লু যদি ৰোগীৰ হৈছে, ক'ত হৈছে আমি নাজানো। আমাৰ ঘৰত কিন্তু তেনেকুৱা লক্ষণৰ মানুহ কোনো নাই, গাঁৱতো নাই। আমাৰ এই অঞ্চল গাহৰি প্ৰধান অঞ্চল নহয়, গাহৰি খোৱা মানুহৰ অঞ্চল নহয়। সোয়াইন ফ্লুটো খালি তেওঁলোকে কৈ দিলেই নহব। মোক কৈছে তাত ইনফ্লুৱেঞ্জা হৈছে, নেম কেয়াৰত, আৰু ইয়াতো কৈ দিছে তাত। এতিয়া যদি তেওঁলোকে এইটো লিখিছে, নাজানো আৰু আমি কেনেকে জানিম ক'ৰ পৰা লাগিছে এইটো ভাইৰাছটোতো আহিব লাগিব না গাত। আমাৰ এই অঞ্চল কি গাহৰি প্ৰধান অঞ্চল নেকি? সেইটো কথা কৈ আছো। এইটো ভুল ট্ৰিটমেণ্ট হৈছে, ভুল ট্ৰিটমেণ্ট মানে আমি চেলাইনটো মাৰা আমাৰ ভুল, আৰু তেওঁলোকে নেম কেয়াৰত হেৰিয়াত নগাঁৱত নিয়াৰ পিছত 3টা মেচিন বহুৱাইছে। মানুহজনে তেতিয়া মুখত এইটো অক্সিজেন লৈ পেলাই আমাৰ লগত কথা পাতি আছে 3 দিন। ৰিপৰ্টটো ভুল বুলি ক'ব বিচাৰে? এইটো আমি নাজানো, ডক্টৰেহে জানে। ডক্টৰে যদি কৈছে তে আমি সাৱধান হ'ব লাগিব। আমি অকল আমাৰ নহয়, এই অঞ্চল সাৱধান হ'ব লাগিব, কাৰণ সোয়াইন ফ্লু এটা ভাইৰাছ হয় নহয়, এই কৰোণাৰ নিচিনা। অকল আমাৰ ঘৰৰ ক্ষতি নকৰে, ওচৰে পাজৰে মানুহবিলাকৰো ক্ষতি কৰিব, হয় নহয়? গতিকে এইটো তেওঁলোকে কি বুজত লিখিছে মই নাজানো, কিন্তু মোৰ মতে এইটো ৰং ট্ৰিটমেণ্ট হয়। নিশ্চয়কৈ এয়া আছিল আনোৱাৰ বেগমৰ স্বামী। তেখেতে আচলতে বাৰে বাৰে এটা কথাকে উল্লেখ কৰিছে যে আচলতে ৰং ট্ৰিটমেণ্ট হোৱাৰ বাবে আচলতে তেখেতৰ পত্নীৰ মৃত্যু মুখত পৰিল। কিয়নো যিটো ৰিপৰ্ট আছে ইতিমধ্যে আহিছে, সেই ৰিপৰ্টে কিন্তু এতিয়া সমগ্ৰ অঞ্চলত আতংকৰ সৃষ্টি কৰিছে। কিয়নো সোয়াইন ফ্লু ভাইৰাছৰ আক্ৰমণত মৃত্যু হৈছে আনোৱাৰ বেগম নামৰ মহিলাগৰাকী। তাৰ পিছতে এতিয়া সমগ্ৰ অঞ্চলত আতংকৰ সৃষ্টি কৰিছিল। আৰু এই মুহূৰ্তত মই D24 দৰ্শকসকলক মহিলাগৰাকীৰ স্বামীৰ যি ভাষ্য, সেই ভাষ্য শুনালো। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।